বিকশিত ভাৰত সমৃদ্ধিশালী অসম গঢ়িবলৈ নৱপ্ৰজন্মক এনেকৈ গঢ়িব লাগিব যাতে ভূগোল, ৰাজনীতি, অৰ্থনীতি, গণিত, বিজ্ঞান, বাণিজ্য আদি সকলোতে দক্ষ হয়। তেতিয়াহে ভাৰত দেশ বিশ্বৰ দৰবাৰত শ্ৰেষ্ঠ দেশ হিচাপে প্ৰতিষ্ঠিত হ'ব। আৰু তাৰ বাবে দেশৰ প্ৰতিগৰাকী শিশুৰ হাতত আৰু প্ৰতিগৰাকী ব্যক্তিৰ হাতত তুলি দিব লাগিব কলম। কাৰণ তৰোৱালতকৈ কলম সদায় শ্ৰেষ্ঠ। যিয়ে ব্যৱহাৰ কৰিব কলম তেওঁৱে হৈ পৰিব সৰ্বশ্ৰেষ্ঠ। নমস্কাৰ। শ্ৰদ্ধেয় অধ্যক্ষ মহোদয়, উপস্থিত সদন। উইনষ্টন চাৰ্চিলে কৈছিল, বিষয়বস্তুৰ ওপৰত গভীৰ অধ্যয়ন নকৰাকৈ চালে বেৰে কবোৱা কথা কয়। প্ৰকৃত সত্যক গাত দিবলৈ চেষ্টা কৰাসকল মনৰ জগতত অন্ধ আৰু দূৰদৃষ্টিহীন। সেয়েহে মই অন্ধ আৰু দূৰদৃষ্টিহীন হ'ব নিবিচাৰি বিষয়বস্তুৰ ওপৰত গভীৰ অধ্যয়ন কৰিলোঁ। অধ্যয়ন কৰি বুজিলোঁ যে এক মুহূৰ্তত যদি এখন তৰোৱাল এটা প্ৰাণ কাঢ়ি ল'ব পাৰে, এক মুহূৰ্তত এটা কলমে দেশৰ স্থান সলনি কৰি দিব পাৰে সমগ্ৰ বিশ্বত। জানিলোঁ যে এখন তৰোৱালে তেজৰ নৈ বব পাৰে, কিন্তু এটা কলমে জ্ঞানৰ মহাসাগৰ বব পাৰে। আজিৰ তাৰিখত তৰোৱাল হৈ পৰিছে শুৱনি কথা সজোৱা আহিলা, আৰু কলম হৈ পৰিছে জীৱন যুঁজত বিজয় হোৱাৰ ব্ৰহ্মাস্ত্ৰ। মুঠৰ ওপৰত প্ৰতিটো ক্ষেত্ৰতে কলম তৰোৱালতকৈ শক্তিশালী। সেয়েহে আজি উত্থাপিত বিধেয়কখনক অন্তঃকৰণেৰে সমৰ্থন জনাই মত পোষণ কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, যি তৰোৱালে ৰচনা কৰে ৰক্তাক্ত ইতিহাস, সেই ৰক্তাক্ত ইতিহাসক সোণালী আখৰেৰে লিপিবদ্ধ কৰে কলমে। যুগৰ পিছত যুগ, প্ৰজন্মৰ পিছত প্ৰজন্ম সকলোকে বুজাই দিয়ে যে পুনৰাবৃত্তি নহওক সেই ৰক্তাক্ত ইতিহাসৰ। কিয়নো আজিও হৃদয় কঁপি উঠে যেতিয়া আমি পঢ়ো বা শুনো যে কিদৰে কৌৰৱৰ সপ্তৰথী তৰোৱালে ক্ষত বিক্ষত কৰিছিল বীৰ অভিমন্যুৰ সৰ্বশৰীৰ, কিদৰে মোগলৰ তৰোৱালে হত্যা কৰিছিল মা ভাৰতীৰ সন্তানক, বুকু সুদা কৰিছিল লক্ষাধিক মাতৃৰ, কপালোকা কৰিছিল হাজাৰ হাজাৰ পত্নীৰ। কলিংগৰ ৰজা অশোক সম্ৰাটৰ তৰোৱালে নৈ বোৱাইছিল তেজৰ, কিন্তু অৱশেষত সেইগৰাকী তৰোৱাল প্ৰেমী অশোক সম্ৰাটে তৰোৱাল বিসৰ্জন দি বুদ্ধ ধৰ্ম গ্ৰহণ কৰি অহিংসা নীতিত শৰণাপন্ন হৈছিল। সময়ৰ লগে লগে সকলোৱে বুজি উঠিল যে তৰোৱালতকৈ কলম শ্ৰেষ্ঠ, কিয়নো কলমৰ শক্তিয়ে ফ্ৰান্সত ক্ৰান্তি আনি দিলে, কলমৰ শক্তিয়ে আমাক সনাতন ধৰ্মৰ পাঠ পঢ়ালে, কলমৰ শক্তিয়ে আমাক গীতা ভাগৱত ৰামায়ণ কুৰাণ আদি শিকালে, কলমে জগতত ইতিহাস পঢ়ালে, কলমে আজি মোক এই মহামান্য সদনত আপোনাৰ সন্মুখত যুক্তি দিব শিকালে। মাননীয় অধ্যক্ষ মহোদয়, আজি একাংশ ব্যক্তিয়ে কোৱা শুনো যে তৰোৱালেৰে হেনো যুদ্ধ জয় কৰিব পাৰি। তেখেতসকলক মই ক'ব বিচাৰোঁ যে তৰোৱালেৰে যুদ্ধহে জয় কৰিব পাৰি, কিন্তু এটা কলমেৰে বিশ্ব বিকশিত কৰিব পাৰি। সেয়া লাগিলে পাকিস্তানৰ তালিবানৰ বিৰুদ্ধে হাতত কলম আৰু কিতাপ লৈ যুঁজ দিয়া নোবেল বঁটা বিজয় মালালা ইউছুফজাইৰ উদাহৰণ হওক বা চৰ্দাৰ চক্ৰেটিছ কালিদাসৰে উদাহৰণ হওক। মাননীয় অধ্যক্ষ মহোদয়, যিকোনো নিৰ্যাতিতক ন্যায় দিবলৈ ন্যায়াধীশে হাতত তৰোৱাল তুলি নলয়, কলম তুলি লয়। শাস্তিৰ মহোদয়, নীল আকাশৰ তলত এখন বিকশিত ভাৰত সমৃদ্ধিশালী অসম গঢ়িবলৈ নৱপ্ৰজন্মক এনেকৈ গঢ়িব লাগিব যাতে ভূগোল, ৰাজনীতি, অৰ্থনীতি, গণিত, বিজ্ঞান, বাণিজ্য আদি সকলোতে দক্ষ হয়। তেতিয়াহে ভাৰত দেশ বিশ্বৰ দৰবাৰত শ্ৰেষ্ঠ দেশ হিচাপে প্ৰতিষ্ঠিত হ'ব। আৰু তাৰ বাবে দেশৰ প্ৰতিগৰাকী শিশুৰ হাতত আৰু প্ৰতিগৰাকী ব্যক্তিৰ হাতত তুলি দিব লাগিব কলম। কাৰণ তৰোৱালতকৈ কলম সদায় শ্ৰেষ্ঠ। যিয়ে ব্যৱহাৰ কৰিব কলম তেওঁৱে হৈ পৰিব সৰ্বশ্ৰেষ্ঠ। সেয়েহে আজি উক্ত বিধেয়কখনক গৃহীত কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ অধ্যক্ষ মহোদয়, ধন্যবাদ সদন। এজন আমাৰ অসমীয়া বা ভাৰতীয় মানুহৰ নাম পাতি কৈছা ইয়াতে কোৱা, তেনেকুৱা কোৱা হ'লেও হ'ব। ইজনে কলমেৰে ভাৰতবৰ্ষখনক এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিছে। তুমি নাম পোৱা মানুহৰ হ'লেও হ'ব। তুমি বহুকেইজনৰ নাম কৈছিলা নহয়। কওকচোন একবাৰ কুৱেশ্যনটো। তুমি তোমাৰ আলোচনাত কোৱা যিজনে কলমেৰে আমাৰ দেশখন সলনি কৰিব পাৰিছে বা ভূমিকা লৈছে, গুৰুত্বপূৰ্ণ ভূমিকা, তেনেকুৱা এজন শক্তিশালী মানুহৰ নাম কোৱা, যোনে কলমক শক্তি প্ৰতিষ্ঠা কৰিছে। পাইছানে বুজি? কলমক গুৰুত্ব প্ৰতিষ্ঠা কৰা।
নাম কৈছা মালালা ইউসুফজাই মই ভাৰতীয় কৈছিলোঁ তোমাক তেওঁতো বেলেগ দেশৰ তুমি ভাৰতীয় নামো কৈছা সৰ্দাৰ চক্ৰৱৰ্তী কালিদাস কালিদাস হয় বাৰু কিন্তু চক্ৰৱৰ্তী নহয় কালিদাস হয় তুমি বাবা চাহেব আম্বেদকাৰৰ নাম কৈছিলা নহয় কালিদাস হয় কিন্তু